ভাগ্যৱান বুলি অনুভৱ কৰিছোঁ যে মই আজি জগদ্ধাত্ৰী যি পূজা হয় এই পূজাৰ যি মূল মন্দিৰৰ আজি মই আধাৰশিলা স্থাপন কৰিব পাৰি বা যি মাংগলিক কাৰ্যসূচী আমাৰ খুঁটা স্থাপন কৰা হৈছে এই মাংগলিক কাৰ্যসূচীত ভাগ লৈ বিধায়ক হিচাপে আহি তাতে পূজা অৰ্চনা কৰি যি আজি মাংগলিক পৰ্বটো আৰম্ভ কৰিবলৈ পাইছোঁ তাকে মই মাৰ ওচৰত মই যেতিয়া গোটেই পৰ্বখিনি কৰি আছিলোঁ মোৰ এটা মনত ভাহি উঠিছিল কাৰণ মই পলাশবাৰী ৰাজনীতি যেতিয়া আৰম্ভ কৰিছিলোঁ প্ৰথম ধৰ্মীয় অনুষ্ঠান মই জগদ্ধাত্ৰী পূজাত আহিছিলোঁ চাগে সেই সময়ত মায়ে মনৰ কথা মোৰ শুনিছিলে আৰু সেইকাৰণে মই আজি সেই মাৰ এই মন্দিৰটো আধাৰশিলা স্থাপন কৰিব পাৰি মই অথা আনন্দিত হৈছোঁ অলপমান আৱেগিকো হৈ গৈছিলোঁ বহুত কথা মনত ফ্লেশ্ববেক হিচাপে আহি গৈছিলে কিন্তু ভাল লাগিছে বহুতখিনি দায়িত্ব ল'ব লাগিব বিধায়ক হিচাপে এতিয়া মই যিহেতু মহাৰাজত জয়ন্তী বৰ্ষ মই ইতিমধ্যে ৰাইজক কৈছোঁ যে সেইটোৱে মই কৈছোঁ যে মই ৰাইজক ইতিমধ্যে কৈছোঁ যে মই বিধায়ক পুঁজিৰ পৰা কি দিবলৈ লাগে মহাৰাজত জয়ন্তী হিচাপে মই তেওঁলোকক আলোচনা কৰি মোক জনাব দিছোঁ আগষ্টৰ ফাৰ্ষ্ট উইকত বাজেটৰ পিছত আমিও MLA ফাণ্ড বা আনটাইড ফাণ্ডৰ জৰিয়তে বিভিন্ন ৰাজহুৱা স্থানসমূহত আমি সহায় কৰিব পাৰিম মই সেইবাবে ৰাইজক ইতিমধ্যে কৈছোঁ লগতে মই আমাৰ স্বৰ্গীয় গজেন দাস ডাঙৰীয়াৰ সোঁৱৰণত শৰৎ দাস তথা তেখেতৰ পৰিয়ালবৰ্গই যি আজি এই মন্দিৰটো দান কৰিছে মই তাৰ বাবেও তেখেতৰ সমূহ পৰিয়ালৰ সদস্যক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতক উদাহৰণস্বৰূপে মই ৰাইজৰ ওচৰত কৈছোঁ যে এনেধৰণে যি ধৰণে আজি শৰৎ দাসৰ সামৰ্থ্য আছে তেওঁ মন্দিৰ বনাই দিছে কাৰোবাৰ সিমান সামৰ্থ্য নাথাকিব পাৰে কিন্তু ৰাজহুৱা দায়িত্ব সামৰ্থ্য অনুসৰি কিঞ্চিত পৰিমাণৰ হ'লেও যোনে যেনেকৈ পাৰে নিজ অঞ্চলত নিজ গাঁৱত বা নিজৰ পঢ়া স্কুলখনত কলেজখনত কৰিব লাগে কাৰণ ৰাজনীতি কৰিলেই যে সমাজ সেৱা কৰিব বা বহুত টকা পইচা থাকিলেই যে কৰিব সেইটো নহয় আমাৰ যদি আজি 10 টকা আছে আমি যদি 2 টকা এটাও আমি ক'ৰবাত সামাজিকভাৱে দিব পাৰোঁ নিজৰ অঞ্চলটোত বা য'ত আমি জড়িত যি অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আমি জড়িত সেইবাবে মই ৰাইজক তেখেতক উদাহৰণস্বৰূপে মই আজি ৰাখি ৰাইজৰ ওচৰত মই ৰাইজকো অনুৰোধ জনাইছোঁ যাতে যাৰ যেনেকৈ সুবিধা হয় মই কোৱা নাই যে মন্দিৰতে কৰিব লাগিব কোনোবাই আমাৰ অঞ্চলবিলাকৰ স্কুলসমূহৰ ক্ষেত্ৰতো বহুত উন্নয়ন কৰিব আছে চৰকাৰে একে সময়তে অসমত যে আমি জানো কিমান স্কুল ঠিক কৰিব আছে একে সময়তে সকলো ক্ষেত্ৰত আমি কৰিব নোৱাৰিম কিন্তু যদি কোনোবা ব্যক্তিগতভাৱে যদি এটা সিদ্ধান্ত লয় যে মই মোৰ ওচৰৰ ঘৰৰ পঢ়া স্কুলখনত পানী দিলোঁ ডেস্ক বেঞ্চ দিলোঁ সৰুকৈ কোঠা এটা বনাই দিলোঁ ইত্যাদি দিব পৰা বস্তুৰ অভাৱ নাই তো তেনেধৰণে মই ভাবোঁ যে ৰাজহুৱাভাৱে সকলোৱে ওলাই আহি নিজ অঞ্চলবাসীৰ ৰাইজৰ সুবিধাৰ্থে হওক ভৱিষ্যতৰ প্ৰজন্মৰ সুবিধাৰ্থে হওক বা নিজৰ যিটো সামাজিক দায়িত্ব পালন কৰিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221